চামুগুৰিত মাৰপিটৰ ঘটনা নগাঁৱৰ চামুগুৰিত সংঘটিত হৈছে প্ৰচণ্ড মাৰপিটৰ ঘটনা ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী কোম্পানীৰ কৰ্মচাৰীক মাৰপিট কৰাৰ অভিযোগ উত্থাপিত হৈছে আমিৰ উদ্দিন নামৰ এজন লোকৰ বিৰুদ্ধে আমনিস্থিত চিম্প্লেক্স নামৰ নিৰ্মাণকাৰী কোম্পানীটোৰ অধীনত নিৰ্মাণ কৰি থকা দলঙৰ নৈশ কামৰ দায়িত্বত থকা বাহাৰুল ইছলাম নামৰ লোকজনক মাৰপিট কৰাৰ অভিযোগ উত্থাপিত কৰিছে বাহাৰুল ইছলামে দলং নিৰ্মাণৰ কামত ব্যৱহাৰ কৰা ৰড চিমেণ্টকে ধৰি অন্যান্য সামগ্ৰী নিশা কৰ্তব্যৰত অৱস্থাত থকা বাহাৰুলে আমিৰ উদ্দিন মালিকে নজনাকৈয়ে নিদিয়াৰ বাবে এই মাৰপিটৰ ঘটনা অভিযুক্ত আমিৰৰ কথা নুশুনি সামগ্ৰী নিদিয়াৰ বাবে বাহাৰুলক মাৰপিট কৰা বুলি জানিবলৈ দিয়ে ভুক্তভোগী বাহাৰুল ইছলামে ইতিমধ্যে ঘটনা সন্দৰ্ভত চামুগুৰি আৰক্ষীত থানাত এজাহাৰ দাখিল কৰিছে শৰীৰৰ বিভিন্ন ঠাইত আঘাতপ্ৰাপ্ত বাহাৰুল ইছলাম তোমাৰ নামটো কি? বাহাৰুল ইছলাম। কি হৈছিলে তোমাৰ লগত? তাৰমানে নাইট ডিউটি কৰোঁ আমি আমনি ব্ৰিজত এই ল'ৰা এটা আহি পেলাই আমাক কৈ আছে সিহঁতক মানে মাল দিব লাগে ৰাতি নিদিলে বোলে মানুহ লগাই উঠাই লৈ যাব বুলি কৈছে। নাম কি? নাম তাৰ আমিৰ উদ্দিন। তোমাক মাৰপিট কৰিছে? হয় মোক তাৰপিছত মোক তাৰ বাইকৰ চাবিৰে মোক মাৰপিট কৰিছে এইখিনিত মাৰিছে এই হাতত মাৰিছে এইখিনিত মাৰিছে। তুমি কোন কোম্পানীৰ আণ্ডাৰত কাম কৰা? মই চিম্প্লেক্স কোম্পানীৰ আণ্ডাৰত কাম কৰোঁ। এইটো আমাৰ পথ বনাই আছে? হয় হয় ৰাস্তা ঘাট বনাই আছে যে আমনি ব্ৰিজো বনাই আছে। কিহৰ কাৰণে মাৰিবলগীয়া হ'ল? তাক মই কৈছোঁ যে মাল আমি দিব নোৱাৰিম লোহা চোহা তাক দিব লাগে বুলি কৈছিলে আমি কি কৰিব সি লোহাই? বেচিব বুলি কৈ আছে মনে মনে? হয় হয় মই কৈছোঁ থাকে নেকি? আগতে চুৰ হৈছে এতিয়া সিয়ে নিছে নেকি আমাৰ মানে সন্দেহ হয়। তুমি নাইট ডিউটি কৰা? নাইট ডিউটি কৰোঁ হয় কিন্তু এতিয়া মানে নিদিয়াত কৈছে উঠাই লৈ যাব বুলি কৈছে আৰু তহঁতে পিছত বুজি ল'বি বুলি কৈ আছে হয় তাকে। তুমি এতিয়া চামুগুৰি থানাত এজাহাৰ দাখিল কৰিছা? হয় এজাহাৰ দাখিল কৰিছোঁ কাৰণ মোক মাৰিছে মোৰ চকুত লাগিলে চাগে মোৰ ডাঙৰ ক্ষতি হ'লে হয় এই মোৰ বন্ধু দুজন লগতে আছিলে সিহঁতে ল'ৰাটো ইমান বুজালে নুবুজে আৰু বদমাছ বহুত বদমাছ। নামটো কি আছিলে তেখেতৰ? আমিৰ উদ্দিন। আমিৰ উদ্দিন। ৰাজ মাৰ গাটো দেখোন বেছি বেয়া কৰিছে তুমি আহিব পাৰিবা নেকি? মোৰ মানে ছাৰ ক্লায়েণ্ট আহি কনফাৰেন্স হলত ৱেইট কৰি আছে। ৰ'বা মই মেনেজ কৰি আছোঁ। হেল্ল' মেম। তোৰে ঘৰে আহি পুত্ৰ উপজিলো সিটো দুখ দূৰ কৰি মাই জহুৱায়ে। দাদা আজি আপুনি বহুত সহায় কৰিলে থেংক ইউ। থেংক ইউ ক'ব নালাগে মেম সেয়া মোৰ দায়িত্ব তেখেত জানো মোৰ মাৰ দৰে নহয়। এনটো কেব আপোনাৰ কাষত চিৰদিন ৰাইট ৰাজ মাৰ গাটো দেখোন বেছি বেয়া কৰিছে তুমি আহিব পাৰিবা নেকি? মোৰ মানে ছাৰ ক্লায়েণ্ট আহি কনফাৰেন্স হলত ৱেইট কৰি আছে। ৰ'বা মই মেনেজ কৰি আছোঁ। হেল্ল' মেম। তোৰে ঘৰে আহি পুত্ৰ উপজিলো